নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এটা ব্ৰেকিং নিউজ এইখিনি মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ ৰাজ্যত পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ চলন্ত বাহনৰ চকা খুলি গৈছে আৰু চলন্ত বাহনৰ চকা খুলি ভয়ংকৰ এক পথ দুৰ্ঘটনা সংঘটিত হৈছে কথমভাৱে প্ৰাণ ৰক্ষা পৰিছে চালকৰ আমি এইখিনি মুহূৰ্তত দৃশ্যসহ আপোনালোকক এই খবৰ জনাই গৈছো ৰাজ্যত পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু চলন্ত বাহনৰ চকা খুলি ভয়ংকৰ এক পথ দুৰ্ঘটনা সংঘটিত হৈছে এইখিনি মুহূৰ্তত এক্সক্লুসিভ কিছু ভিজুৱেল আপোনালোকক দেখুৱাই গৈছো ৰাজ্যত পুৱাই এদৰে ভয়ংকৰ এক পথ দুৰ্ঘটনা সংঘটিত হৈছে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পথ দুৰ্ঘটনাৰ পিছতে আৰু এই সমদৃশ্য আমি আপোনালোকক দেখুৱাই গৈছো কলিয়াবৰৰ মিছাৰ 4 লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু চলন্ত অৱস্থাতে চকা খুলি গৈছে টাটা টিয়েগো বাহনৰ আৰু কথমভাৱে প্ৰাণ ৰক্ষা পৰিছে চালকৰ আমি এইখিনি মুহূৰ্তত এই সমদৃশ্য আপোনালোকক দেখুৱাই গৈছো আৰু নগাঁও দিখৰ পৰা তেজপুৰলৈ গৈ থাকোতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে এইখন বাহন হঠাৎ মিছাৰ ৰাজপথত ডিভাইডাৰত খুন্দা মাৰিছে AS01ET10A18 নম্বৰৰ বাহনখনে আৰু চলন্ত বাহনখনৰ চকা খুলি পৰি গৈ প্ৰায় 5 ফুট দূৰত্বত এই সমদৃশ্য আমি আপোনালোকক দেখুৱাই গৈছো ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে এইদৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে চলন্ত বাহনৰ চকা খুলি গৈছে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ মিছাৰ ৰাজপথত আৰু এই সমদৃশ্য আমি আপোনালোকক দেখুৱাই গৈছো ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে এইদৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে সেই চালকজনৰ কথমভাৱে প্ৰাণ ৰক্ষা পৰিছে আৰু উল্লেখ কৰিব লাগিব কলিয়াবৰৰ মিছাত সঘনাই এইদৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে আমি শেহতীয়াকৈ আন এটা দুৰ্ঘটনাৰ খবৰ আপোনালোকক জনাইছিলো কিন্তু এই মুহূৰ্তত এই খবৰ আপোনালোকক জনাই গৈছো পুৱাই এইদৰে কলিয়াবৰৰ মিছাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছৰ পৰিৱেশিয়া এইদৰে স্থানীয় লোক উপস্থিত হৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কথমভাৱে প্ৰাণ ৰক্ষা পৰিছে সেই চালকজনৰ আৰু নগাঁও দিখৰ পৰা তেজপুৰলৈ গৈ থকা টাটা টিয়েগো বাহন এইদৰে দুৰ্ঘটনাত পতিত হৈছে আৰু 4 লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথতে টাটা টিয়েগো বাহনৰ চকা খুলি গৈছে আৰু তাৰ পিছৰ পৰিৱেশিয়া এইদৰে স্থানীয় লোক ওলাই আহিছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু উল্লেখ কৰিব লাগিব কথমভাৱে প্ৰাণ ৰক্ষা পৰিছে সেই টিয়েগো বাহনখনৰ চালকজনৰ নগাঁও দিশৰ পৰা গাড়ী এখন আহি আছিলে তেজপুৰ অভিমুখে আছিলে গাড়ীখন আৰু মিছা হাতুচং ৰাষ্ট্ৰীয় ঘাইপথতে চকাখন খুলি যোৱাৰ বাবে আপোনাৰ দুৰ্ঘটনা হয় মানুহ কেইজন আছিলে গাড়ীখন এজন আছিলে মানুহ এজন আছিল ন আছিলে বাৰু ক'ৰ পৰা ক'ত গৈ আছিলে গাড়ীখন নগাঁও পৰা তেজপুৰ ফালে গৈ আছিল ন মানুহটো একো হোৱা নাই মানুহ একো হোৱা নাই মানুহ ভাল আছে মানে গাড়ী কেনেকুৱা হৈছে গাড়ীখনৰ আপোনাৰ চকাটো খুলি যোৱাৰ বাবে এক্সিডেণ্টটো হ'ল কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ কালিও ইয়াত এক্সিডেণ্ট হ'ল মানুহ এজন ঢুকাল মিছাত সদায় এক্সিডেণ্ট হৈ আছে আমাৰ এই ডিভাইডাৰটোত কিবা ট্ৰেফিক পুলিচ এজন দিয়া ব্যৱস্থা কৰে যেন আমাৰ মিছা